হেল্ল' বন্ধু বান্ধৱসকল, আজি এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ মই আজি যিটো পৰীক্ষা হৈ গৈছে এডিআৰই গ্ৰেড 3 যিটো HSSLC লেভেলৰ সেই পৰীক্ষাটোৰ আমি কিমান কাট অফ এক্সপেক্ট কৰিব পাৰি এইখিনি প্ৰত্যেকখিনি বস্তু আজি আপোনালোকৰ এই ভিডিঅ'টোত জনাম। এইখিনি হৈছে আমি এক্সপেক্ট কৰিছোঁ এনেকুৱা কাট অফ যাব পাৰে, কাৰণ বহুত কেণ্ডিডেটছে এইবাৰ পৰীক্ষাত বহিছে আৰু তেওঁলোকৰ কোৱা মতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, ছায়েন্সৰ হওক বা যিখিনি মেথছ লেভেলৰ হওক বা ইংলিছৰ হওক বা ছ'চিয়েল ছায়েন্সৰ হওক, প্ৰত্যেকখিনি বস্তুত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই পেটাৰ্ণটো চাই, আৰু আপোনালোকে নিশ্চয় জানে যে এইবাৰ নিগেটিভ মাৰ্কিং আছে, সেইটো হিচাপত আমি এইবাৰ ধাৰণা কৰিব পাৰি যে এনেকুৱা কাট অফ যাব পাৰে। আজি যিহেতু পৰীক্ষা যিটো হৈছে আগৰ তুলনাত বহুত যথেষ্ট বেছি কেণ্ডিডেটছে এইবাৰ পৰীক্ষা দিছে, আৰু সেইটো হিচাপে যিমান কেণ্ডিডেট বাঢ়ি গৈ থাকে সিমান কাট অফটো অলপ হাই যোৱাৰ চান্স থাকে, কাৰণ লাষ্ট টাইম যিটো এডিআৰই হৈ গৈছিল সেইটোত কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কম আছিল, সেইটো হিচাপে কাট অফটো বেলেগ আছিল। কিন্তু এইবাৰ যিটো এক্সাম সেইটোত কেণ্ডিডেটছ যথেষ্ট হৈছে, সেইকাৰণে কাট অফটো অলপ বেলেগকৈ যাব। কিন্তু ইয়াৰ এটা মানে কাট অফ কম যোৱাৰ এটা চান্স আছে, যিটো হৈছে নিগেটিভ মাৰ্কিং। যদি নিগেটিভ মাৰ্কিং যিকোনো পৰীক্ষাতে থাকে তেতিয়াহ'লে সেই পৰীক্ষাত কাট অফটো অট'মেটিক অলপ ল' হোৱাৰ চান্স থাকে। এতিয়া আজিৰ যিটো পৰীক্ষা হৈছে সেই পৰীক্ষাটোত আপোনালোকে যিসকল কেণ্ডিডেটছে পৰীক্ষা দিছে সেইসকল কেণ্ডিডেটছে বহুতখিনি কৈছে যে কেনেকুৱা পেটাৰ্ণটো আহিছিল, বা ইজি আহিছিল নে মডাৰেট আহিছিল নে বহুত টাফ আহিছিল। সেইখিনি প্ৰত্যেকখিনি যিখিনি ছেকশ্যন আছে সেইখিনি বেলেগ বেলেগ হিচাপে আহিছিল। ধৰি লওক যিখিনি জেনেৰেল ইংলিছ পাৰ্টখিনি বহুত কেণ্ডিডেটছে কৈছে যে এইবাৰ মানে অলপ ইজি আহিছে, বা যোৱাবাৰৰ যিটো এডিআৰই হৈছিল সেইটো কেণ্ডিডেটছবিলাক ইমান প্ৰিপেয়াৰ্ড হৈ নাছিল। এইবাৰৰ কিন্তু ষ্টুডেণ্টছখিনিয়ে গম পাইছিল যে এই পৰীক্ষাটো মানে অলপ ভালকৈ গম পাইছিল, আৰু সেইকাৰণে বেছি ষ্টুডেণ্টে এপ্লাই কৰিছিল, আৰু সেইটো হিচাপে চেণ্টাৰবোৰতো কিন্তু এবচেণ্টৰ সংখ্যাটো অলপ কম হয়। নৰ্মেলি বেছি ষ্টুডেণ্টে এপ্লাই কৰিলে বা যদি সজাগ হৈ থাকে তেতিয়াহ'লে এবচেণ্টৰ সংখ্যাটোও অলপ কম হয়, আৰু সেইটো হিচাপে কাট অফো কিছু পৰিমাণে নিৰ্ভৰ কৰে। এতিয়া কথাটো হ'ল যিখিনি জেনেৰেল ছেকশ্যন মানে পাৰ্ট আছিল, যিখিনি জেনেৰেল জিকে বা সেইখিনি ইমান কেণ্ডিডেটছবিলাকে কৈছে যে কিছু মডাৰেট বা ইজি এনেকুৱা টাইপৰ আছিল। যিসকলে মানে এক্সাম দিছে তেওঁলোকৰ কোৱা মতে, আৰু যিখিনি জেনেৰেল ইংলিছ পাৰ্ট আছিল সেইখিনি অলপ ইজি আহিছে। জেনেৰেল ছায়েন্স পাৰ্টখিনিও অলপ মানে ইজি আছিল, কাৰণ ইমানো টান নাছিল যিসকল কেণ্ডিডেট ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিল। ইয়াতে এইবাৰ যিটো পৰীক্ষা এডিআৰই গ্ৰেড 3 আছিল সেইটো মানে জেনেৰেল হিচাপে আছিল। আৰ্টছ ছায়েন্স কমাৰ্চ প্ৰত্যেকজন কেণ্ডিডেটে দিব পাৰিব, কিন্তু বেলেগ এটা পষ্ট থাকে যিটো হৈছে গ্ৰেড 3 HSSLC লেভেলৰ অকল ছায়েন্স ষ্ট্ৰীমৰ কাৰণে। তাতে অকল ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটখিনিয়ে মানে দিব পাৰে, আৰ্টছৰখিনিয়ে দিব নোৱাৰে বা কমাৰ্চৰখিনিয়ে দিব নোৱাৰে। ইয়াতে এটা মানে ভাল হৈছে য'ত আৰ্টছ ছায়েন্স কমাৰ্চ প্ৰত্যেকখিনি কেণ্ডিডেটে মানে এই পৰীক্ষাত বহিছে, আৰু এই পৰীক্ষাৰ আগৰ তুলনাত এই পৰীক্ষাত প্ৰায় 500-600 মান ভেকেণ্ট মানে কম হৈ আছে। আগত যিকেইটা পষ্ট আছিল সেইকেইটা পষ্টৰ তুলনাত 500-600 কম হৈ আছিল, কিন্তু এইবাৰৰ ভেকেঞ্চি কম, ইয়াৰ উপৰি কেণ্ডিডেটৰ সংখ্যা কিন্তু যথেষ্ট বেছি। আগত যি হিচাপত 500 মানে কেণ্ডিডেট ধৰি ল'লোঁ 500 পষ্ট বেছি আছিল, এতিয়া কিন্তু সেইটো অলপ কম হৈ আছে, আৰু এতিয়া কেণ্ডিডেটৰ সংখ্যা বেছি হৈ আছে। এইটো এটা ডাঙৰ সমস্যা, যিটো হৈছে কেণ্ডিডেটৰ সংখ্যা বেছি হৈ থকা আৰু ভেকেঞ্চিটো কম হৈ থকা। এতিয়া কেণ্ডিডেটছ ইমান বাঢ়িছে, সেইটো হিচাপে ভেকেঞ্চিটো বেছি হ'লে কাট অফটো অলপ কম যোৱাৰ চান্স থাকে। আৰু যিখন মানে অভাৰঅল যিখন কুৱেশ্যন পেটাৰ্ণ আহিছিল সেই কুৱেশ্যন পেটাৰ্ণ মানে ইমান ইজি টু মডাৰেট কিছুমান আছিল, কিছুমান মডাৰেট টু টাফ আছিল, মানে মিক্স হৈ আহিছিল। আমি একেবাৰে ইজি বুলি ক'ব নোৱাৰোঁ আৰু একেবাৰে টাফ বুলিও ক'ব নোৱাৰোঁ, সেই মিক্সতে আহিছিল। তো সেইটো হিচাপত আপোনালোকৰ যিসকল কেণ্ডিডেটছে যথেষ্ট প্ৰিপেৰেশ্যন চলাই আছিল তেওঁলোকৰ কাৰণে হয়তো বহুত ইজি লাগিছিল, আৰু যিসকলে মানে কিছুমান এনেকুৱাও কেণ্ডিডেটছ যিসকলে অকল এক্সপেৰিয়েঞ্চৰ কাৰণে পৰীক্ষাত বহিছে, বা কিছুমানে মডাৰেট হিচাপে মানে নিজৰ প্ৰিপেৰেশ্যন চলাই গৈছে, তেওঁলোকৰ কাৰণে মানে বহুত টাফ যেন হ'ব পাৰে। কিন্তু নৰ্মেলি যিসকল কেণ্ডিডেটছে মানে পঢ়িছে প্ৰিপেৰেশ্যন লৈছে তেওঁলোকৰ কাৰণে মানে কিছুমান ইজি টু মডাৰেট বা কিছুমান মডাৰেট টু টাফ, মানে অলপ মিডিলতকৈ অলপ টাফ পাইছে কিছুমান কুৱেশ্যন, সেইটো আৰু থাকে। তো কিছুমান কেণ্ডিডেটছে মানে এইবাৰ ফুল যি 150 মাৰ্কছ আছে সেই 150 মাৰ্কছত টোটেল যিমানটা কুৱেশ্যন আছে সেইকেইটা আনচাৰ মানে কৰিব পৰা নাই, বা এনেকুৱা ট্ৰাই কৰা নাই, কাৰণ যদি ভুল হৈ যায় তেতিয়াহ'লে নিগেটিভ মাৰ্কিং আহিব পাৰে। নিগেটিভ মাৰ্কিংটো কেনেকুৱা আহিব, আপোনালোকৰ 150টা কুৱেশ্যন আছে, 150 ধৰি ললোঁ আপোনালোকৰ 60টা কাৰেক্ট হৈছে, 60টা কাৰেক্ট হৈছে, কিন্তু 61 নম্বৰ যিটো কৰিছে সেইটো ভুল হৈ গ'ল। সেইটো ভুল হোৱাৰ কাৰণে আপোনালোকৰ 0.25 মাইনাছ হৈ যাব। 0.25 মাইনাছ কেনেকৈ হ'ব, বা আৰু দুটা ভুল হ'ল 0.25 মাইনাছ হ'ব।
সেই 0.25 আৰু 0.25 মিলাই আপোনালোকৰ 0.5 হৈ গ'ল আৰু সেই 0.5 আপোনালোকে সেই কুৱেশ্যনটো নাপায়েই ভুল হৈ গ'লে সেই কুৱেশ্যনটোতো নাম্বাৰ নাপায় আৰু এইপিনে আপোনালোকৰ 60ৰ পৰা এই 0.25টো মাইনাছ হৈ থাকিব যিখিনি পজিটিভ আছে ধনাত্মক আছে নম্বৰ সেইখিনিৰ পৰা নিগেটিভখিনি মাইনাছ হৈ থাকে সেইটো এটা হৈছে এই যিটো এডিআৰি পৰীক্ষা হ'ব সেইটোৰ এটা মানে নিগেটিভ মাৰ্কিং চিষ্টেম এই 60ৰ পৰা যেতিয়া 0.25 মানে 0.5 নাইকিয়া হৈ যাব তেতিয়া হ'ব 59.5 থাকিব বা এনেকুৱা যদি আপোনালোকৰ বহুতকেইটা ভুল হৈছে ধৰি ললোঁ আপোনালোকৰ 12টামান কুৱেশ্যন ভুল হৈছে তেতিয়াহ'লে 12টা কুৱেশ্যন যদি ভুল হয় তেতিয়াহ'লে আপোনালোকৰ মানে 3 নম্বৰ কটা যাব 3 নম্বৰ 0.25 এনেকুৱা কৰি 3 নম্বৰ কটা গ'লে সেই 60ৰ পৰা মাইনাছ হৈ থাকিব এনেকুৱা 57 হৈ থাকিব নিগেটিভ মাৰ্কিং থকাখিনিও আপোনালোকে নাম্বাৰ নাপায় আৰু মানে যিকেইটা ভুল হৈছে সেই ভুলৰ বিপৰীতে আপুনি ভুল কৰাৰ হিচাপে আপোনালোকে 0.25 এটা কুৱেশ্যনত 0.25 কটা যাব আৰু সেই কটাৰ মানে বিনিময়ত আপোনালোকৰ যিখিনি পজিটিভ নম্বৰ আছিল সেইখিনিৰ পৰা নম্বৰখিনি যাব এতিয়া যিসকল কেণ্ডিডেটছে মানে বহুত প্ৰিপেৰেশ্যন লৈ গৈছে তেওঁলোক কনফিডেঞ্চ যে এই আনচাৰটো এইটো শুদ্ধ সেইটো হিচাপে তেওঁলোকে বঢ়াইছে বা কিছুমানে এনে বাকীখিনি এৰি দিছে বা কিছুমানে এনেকুৱাও কৰিছে যে তেওঁলোকে কুৱেশ্যনখিনি কিছুমান কাৰেক্টত কৈছে বাকীখিনি মানে এনে আইডিয়াত মাৰি থৈ গৈছে তাতে যদি কিবা কাৰণত শুদ্ধ হৈ যায় তেতিয়াহ'লে 1 নম্বৰ এটা আহি যাব যদি প্ৰত্যেকটো 4টা কুৱেশ্যনৰ এগেইনষ্টত এটা শুদ্ধ হৈ যায় 4টা এগেইনষ্টত যদি এটা শুদ্ধ হৈ যায় তেতিয়াহ'লে নিগেটিভ মাৰ্কিংটো আৰু নুঠে মানে এটা শুদ্ধ হ'লে 1 নম্বৰ এটা পাই যাব এই 61 হৈ যাব 61 আৰু বাকী 4টা ভুল হ'লে আকৌ 1 মাইনাছ হৈ যাব বা কেতিয়াবা এনেকুৱা হ'ব পাৰে আপুনি 10টা কুৱেশ্যন কৈছে তাৰে আপোনাৰ তিনিটা শুদ্ধ হৈ গ'ল 3টা শুদ্ধ হৈ গ'লে আপোনাৰ 3 নম্বৰ পাই যাব তাৰে 7টা ভুল হৈ গ'ল 7টা ভুল হৈ গ'লে আপোনালোকৰ 0.25কে যদি পায় তেতিয়াহ'লে আপোনালোকৰ 1 নম্বৰ আৰু 75 মানে 1.75 আপোনালোকৰ ভুল হ'ব আৰু এইপিনে 3 নম্বৰ পাই গ'লে সেই 3 নম্বৰৰ পৰা আপোনাৰ 1.75 যদি মাইনাছ গুচি যায় তেতিয়াহ'লে আপোনালোকৰ 1.25 এটা শুদ্ধ হৈ যাব সেইটোত কিছুমানে ট্ৰিক মানে ইউজ কৰিছে যে মই প্ৰত্যেক 10টাৰ বিনিময়ত মই এটলিষ্ট 3টা শুদ্ধকৈ কৰিম বাকী 7টা ভুল হ'লেও মোৰ পজিটিভত থাকিব যিখিনি নিগেটিভ মাৰ্কিং আছে সেইখিনি পজিটিভ মাৰ্কিঙৰ পৰা মানে সেইখিনি চলি যাব সেইখিনি কভাৰ হৈ যাব তো এনেকুৱা যোনসকলে কৈছে এনেকুৱাও মিলিব পাৰে যদি আনচাৰটোও মিলি গৈছে বা কেতিয়াবা এনেকুৱা হয় যে নিগেটিভ কৰাখিনিৰ ভিতৰত আধা কাৰেক্ট হৈ গৈছে মানে অলপ আইডিয়াৰ মাজত লগাইছে সেইটো আকৌ কিছুমানে অলপ প্ৰিপেৰেশ্যন ল'ব লাগে তেতিয়াহে নিগেটিভ মাৰ্কিংটো সন্দেহত যেতিয়া আমি আনচাৰটো কৰা যায় নৰ্মেলি প্ৰিপেৰেশ্যন নল'লে সেইটো অলপ ভুল হোৱাৰ চান্স থাকে তো সেইটো হিচাপত নিগেটিভ মাৰ্কিং আছে সেইকাৰণে মানে বহুত কেণ্ডিডেটছে এনেকুৱা কৰিছে যে প্ৰত্যেকখিনি কুৱেশ্যন কৰি অহা নাই ভাবিছে যে ধৰি ললোঁ 110টা শুদ্ধকৈ কৰিছে তেতিয়া আৰু বাকীখিনি কৰিলে আৰু নিগেটিভতে গুচি আহিব নেকি তেতিয়াহ'লে আৰু 10টামান ট্ৰাই কৰি চাব পাৰোঁ 10টামান ট্ৰাই কৰি পালে 2.5 মানে 0.25 × 10 2.5 থাকিব 2.5 হ'লে মানে কি হ'ব সেইটো অলপ কম যেন লাগিব সেইকাৰণে আৰু ট্ৰাই কৰা নাই তেনেকুৱা কিছুমানে আকৌ বহুত কেণ্ডিডেটছ এনেকুৱা আছে প্ৰত্যেকখিনি 150টা ফিল আপ কৰি থৈ আহিছে যে নিগেটিভ মাৰ্কিঙে যিমান কভাৰ কৰি থাকিব যিমান গৈ থাকিব যাব আৰু যিমান পজিটিভ যিখিনি আছে সেইখিনিয়ে যিমান কভাৰ কৰিব পাৰে নিগেটিভ মাৰ্কিঙত সেনেকুৱা হিচাপে চলি থাকিব তো সেইটো প্ৰচেছো বহুত কেণ্ডিডেটছে কিন্তু প্ৰচেছটো চলাইছে এতিয়া সেইখিনি কেণ্ডিডেটছৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা কেণ্ডিডেটছে মানে কৰিছে সেইটো নিগেটিভ মাৰ্কিং থাকিলে কি হয় যিকোনো পৰীক্ষাতে নিগেটিভ মাৰ্কিং থাকিলে অলপ কাট অফটো কম যোৱাৰ চান্স থাকে যোৱাবাৰৰ যিটো এডিআৰি পৰীক্ষা আছিল তাতে ভেকেঞ্চিও বেছি আছিল আৰু কেণ্ডিডেটো কম আছে কিন্তু এইবাৰৰ কেণ্ডিডেট বেছি হ'লে কি হ'ল নিগেটিভ মাৰ্কিং আছে সেইকাৰণে অলপ পজিটিভ যিসকল কেণ্ডিডেটছে ফুল কনফিডেঞ্চত পৰীক্ষাটো দিছে ভালকৈ প্ৰিপেৰেশ্যন লৈ পৰীক্ষাটো দিছে তেওঁলোকৰ কাৰণে এই পৰীক্ষাটো ক্ৰেক কৰিব পাৰে জেনেৰেল কেটেগৰীৰ কাৰণে আমি ভাবিছোঁ এইকেইটা হৈছে মেইলৰ কাৰণে অকল মেইলৰ কাৰণে ফিমেইলৰ কাৰণে নহয় এইকেইটা ফিমেইলৰ ছোৱালী বা মহিলাসকলৰ কাৰণে বেলেগকৈ ৰিজাৰ্ভেশ্যন আছে আপোনালোকে জানে সেই হিচাপে 110ৰ পৰা 125লৈকে মানে জেনেৰেল কাট অফ যাব পাৰে কাৰণ যোৱাবাৰ এনেকুৱা 125ৰ ওপৰতে গৈছিল সেইটো হিচাপে এইবাৰ 110ৰ পৰা 125 কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং আছে নিগেটিভ মাৰ্কিঙে যথেষ্টখিনি তললৈ লৈ আহিব পাৰে কিন্তু সেইটো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে এইবাৰ যেনেকৈ যিখিনি মেথছ আহিছিল বা যিখিনি ছায়েন্স আহিছিল কিছুমানে কৈছে যে মেথছ আৰু ছায়েন্স পাৰ্টখিনি অলপ টানেই আহিছে নেকি তো সেইটো হিচাপে মেথছ আৰু ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে কিন্তু যথেষ্ট ইজি পাইছে কিছুমানে তো সেইটো কেণ্ডিডেটছৰ ওপৰত ডিপেণ্ড কৰে আৰু সেনেকুৱা হিচাপে আমি মানে এক্সপেক্ট কৰিব পাৰি যে 110ৰ পৰা 125লৈকে কাট অফটো যাব পাৰে 110টো যদি কেণ্ডিডেটছৰ চব কেণ্ডিডেটছৰ নিগেটিভ মাৰ্কিং বা বেয়া হ'লে তেতিয়াহে 110 নহ'লে 125ৰ ওপৰত যোৱাৰ চান্সটো আছে আৰু OBC MOBCৰ কাৰণে আপোনালোকৰ 105ৰ পৰা 120লৈকে কাট অফ যাব পাৰে তাৰমানে 105ও হ'ব পাৰে যদি কুৱেশ্যন চবে মানে চবৰে বেয়া হ'লে তেতিয়াহে কাট অফটো বেয়া হয় কিন্তু যিহেতু যথেষ্ট পৰিমাণৰ কেণ্ডিডেটে পঢ়া শুনা কৰিছে সেইকাৰণে আমি 105ৰ পৰা 120লৈকে কাট অফটো এক্সপেক্ট কৰিব পাৰি জেনেৰেল আৰু OBC MOBCৰ মাজত যথেষ্ট ডিফাৰেঞ্চটো নাই
ST সকলৰ বাবে কাট অফ 100 to 110ৰ ভিতৰত আপোনালোকৰ কাট অফটো থাকিব STPৰ কাৰণে 95 to 105 কাট অফ থকাৰ চান্সটো আছে যিহেতু STP আৰু ST হিলৰ মাজত অলপ ডিফাৰেঞ্চ আছে কাৰণ ST হিলৰ কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কম থাকে STPৰ তুলনাত সেইটো হিচাপে STPৰ কাট অফটো ST হিলৰ তুলনাত অলপ বেছিকৈ যায় অলপ যিহেতু ST হিল মানে খুব কম আৰু সেইটো হিচাপত STPৰ সংখ্যা কিন্তু যথেষ্ট আছে সেইকাৰণে তেওঁলোকৰ কাট অফটো অলপ STৰ লগত কম্পেয়াৰ কৰিব পাৰি আৰু ST হিলৰ 80 to 90 তাৰপিছত হৈছে ৰিজাৰ্ভ ফৰ ওমেন এইটো ৰিজাৰ্ভ ফৰ ওমেন হৈছে মহিলাসকলৰ কাৰণে 5 to 7% ৰিলেক্সেশ্যন হ'ব সেইটো আৰু যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে সেইটো ৰিলেক্সেশ্যন হ'ব এতিয়া এইখিনি হৈছে আমি এক্সপেক্ট কৰিব পাৰিছোঁ এনেকুৱা কাট অফ যাব পাৰে বাকীখিনি আপোনালোকৰ ৰিজাল্টৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব আপোনাৰ ৰিজাল্টৰ সময়ত হয়তো নিগেটিভ মাৰ্কিঙৰ কাৰণে অলপ ইফাল সিফাল হ'ব পাৰে বাকী কুৱেশ্যন পেটাৰ্ণ যিসকলে পঢ়িছে তেওঁলোকে কৈছে যে বহুত ইজি যেন পাইছে বা যিখিনি জেনেৰেল ইংলিছ হওক বা জেনেৰেল ছায়েন্স হওক সেইখিনি ইজি আহিছে বা এই ছায়েন্স বেকগ্ৰাউণ্ডৰখিনিৰ কাৰণে সিহঁতৰ কাৰণে ছায়েন্স মেথছ সেইখিনিও ইজি আহিছে আৰু যিসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ তেওঁলোকৰ কাৰণে মেথছটো অলপ টান পায় কিন্তু তেওঁলোকে যদি যিসকলে প্ৰিপেৰেশ্যন লৈছে তেওঁলোকে পাৰিছে যিসকলে প্ৰিপেৰেশ্যন লোৱা নাই তেওঁলোকৰ কাৰণে অলপ কষ্ট হৈছে বহুত কেণ্ডিডেটছে কৈছে যে কষ্ট আহিছে কিন্তু সেইটো প্ৰিপেৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰে মেথছকেইটা আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ওপৰত আৰু আপোনালোকৰ বেকগ্ৰাউণ্ড যদি কোনোবা মেথছ বেকগ্ৰাউণ্ডত আছে বা ছায়েন্স বেকগ্ৰাউণ্ডত তেওঁলোকৰ কাৰণে ইমান যথেষ্ট কষ্ট নহয় তো সেইখিনি হৈছে আপোনালোকৰ আমি এক্সপেক্ট কৰিব পাৰি বাকী আপোনালোকৰ ডিপেণ্ড কৰিব কেণ্ডিডেটছৰ ভেকেঞ্চিৰ ওপৰত বাকী আপোনাৰ কেণ্ডিডেটছৰ সব কেণ্ডিডেটছৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব কোনোবা কেণ্ডিডেটছে যদি ধৰি ল'লোঁ এইবাৰ নিগেটিভ মাৰ্কিঙৰ কাৰণে অলপ তলতো আহিব পাৰে বা যিসকলে বহুত কনফিডেঞ্চত কৰিছে সকলৰ কাৰণে অলপ ওপৰতো যাব পাৰে তো সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ আল্টিমেট ৰিজাল্টৰ কিন্তু আমি এইখিনি নম্বৰ বহুত কেণ্ডিডেটছৰ পৰা কুৱেশ্যনবোৰ মানে কেনেকুৱা আহিছে পেটাৰ্ণটো জানি আমি এইটো এক্সপেক্ট কৰিছোঁ আশা কৰিছোঁ আৰু এইটো হিচাপে হ'ব বুলি আমি মানে আশা কৰিছোঁ আৰু বাকী আপোনালোকৰ পৰীক্ষাটো আজি যিহেতু পৰীক্ষাটো দিছে আজি পৰীক্ষাটো কেনেকুৱা হৈছে বা পেটাৰ্ণ কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ